বৰচলা আৰক্ষী চকী এলেকাৰ ২ নং বছাখিমলু গাঁৱত সংঘটিত হৈছে এক হত্যাকাণ্ড। মাতৃ আৰু ২ ভাতৃৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। তথ্য অনুসৰি যোৱাকালি নিশা আনুমানিক ৮ বজাত ঘৰুৱা সংঘাতত মাতৃৰ উপস্থিতিত ২ ভাতৃয়ে মিলি চোকা অস্ত্ৰৰে ওপৰত জুবুৰি আক্ৰমণ কৰিছিল জ্যেষ্ঠ ভাতৃ ২৭ বছৰীয়া আজগৰ আলীক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যুৱকজন। লগে লগে সংকটজনক অৱস্থাত আজগৰ আলীক তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও নিশা ১২:৩০ মৃত্যুক আঁকোৱালি লয় এটা সন্তানৰ পিতৃ ২৭ বছৰীয়া যুৱকজনে। এই ক্ষেত্ৰত দেওবাৰে দিনৰ ২ বজাত ২ নং বছাখিমলু গাঁৱত উপস্থিত হৈ বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জনায়। ইফালে বৰচলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ২ নং বছাখিমলু গাঁৱৰ ঠাইত এটা ফেমিলিৰ মাজত দুই ভাতৃ আৰু মাকে মিলি আজগৰ আলী নামৰ যুৱকজনক চোকা অস্ত্ৰৰে হানি কুচি হত্যা কৰিলে। আৰু এই হত্যাকাণ্ডটো আমি ইয়াত আহি যিটো গম পালোঁ, গোটেইখিনি বস্তু টকা পইচাৰ লেনদেনত এইটো প্লেনিঙত হৈছে। লগতে মই বৰচলা আৰক্ষী SI বিষয়া, শোণিতপুৰ জিলা প্ৰশাসনক তেওঁলোকক যাতে কঠোৰ শাস্তি দিয়ে আৰু এই শাস্তি এনেকুৱা নহয় ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা শাস্তি হ'ব লাগে, এগতক ফাঁচি হ'ব লাগে। সমাজৰ পৰা সমাজৰ মূল বীজাণু বুলি ক'ব পাৰি এইবিলাক। আৰু এইবিলাক মানুহ যেতিয়ালৈকে দুনিয়াত জীয়াই থাকিব এনেকুৱা হত্যাকাণ্ড হৈয়ে থাকিব। আমি বিচাৰোঁ এই ঘটনাটোৰ যি হৈছে ইয়াতকৈ নিন্দনীয় ঘটনা আৰু নাই। আৰু এই যিজনী মাক আমি আজি দেখা পালোঁ, পৃথিৱীত চাগে আৰু এনেকুৱা মাক আৰু পৃথিৱীত নাই, যিজনে নিজৰ ল'ৰাক মাৰাৰ কাৰণে সহায় কৰে। আমাৰ ২ নং বছাখিমলুত আৰু এজন কৈ গৈছে সঁচাকৈ যিটো ঘটনা হ'ল ৰাতি ভাতৃক এটা ভাতৃক আৰু এটা ভাতৃয়ে মাৰিলে, মা লগত থাকি পেলাই সহায় কৰিলে। আমি যিখিনি জানিব পাৰিছোঁ সঁচাকৈ এইখিনি সঁচা কথা। তাৰ বিহুত ব্যৱস্থা ল'ব লাগে, উচিত বিচাৰ ল'ব লাগে। যদি ফাঁচি হয় ফাঁচিয়ে দিব লাগে, নহ'লে সমাজ ব্যৱস্থা ৰৈ নাথাকে, আগবাঢ়ি যাই থাকিব। এইবিলাক সমাজৰ আমাৰ আৱৰ্জনা দূৰ কৰিব লাগে। আমাৰ সমাজৰ ফালৰ পৰা আমাৰ এইটো দাবী, উচিত বিচাৰ যেন হয়। ২ নং বছাখিমলু গাঁৱত যোৱা ৰাতি সন্ধিয়া ৮টামান বজাত এটা হত্যাকাণ্ড সংঘটিত হৈছে। আৰু এইটো আমি শুনামতে প্ৰি প্লেণ্ড হয়। ল'ৰাজনে আপোনাৰ বাহিৰত কাম কৰি মাকৰ একাউণ্টত ৩ লাখ টকামান জমা থোৱা বুলি আমি শুনিছোঁ। সেই টকাখিনি খোজাৰ কাৰণে মাকে প্ৰায় ৩-৪ দিন ধৰি ল'ৰাজনৰ লগত কাজিয়া কৰিয়ে আছে। আৰু তাৰে যিজন ল'ৰা আপোনাক হত্যা কৰিলে, যিজন হত্যাকাৰী, তেখেতে আপোনাৰ 2 দিন আগৰ পৰাই ডেগাৰ আৰু চাকু তেনেকৈ কিবা কিবি ধাৰ দি আছিলে। যোৱা ৰাতি সেই প্লেনটো সাফল্যমণ্ডিত কৰিলে আৰু কামটো। এইটো অতি ঘৃণনীয় কাম। এইটো ক্ষেত্ৰত ইয়াৰ স্থানীয় সংগঠনেও আপোনাৰ প্ৰশাসনক জোৰদাৰ দাবী জনায় যে মানুহখিনিক আসামীখিনিক আপোনাৰ ৰেহাই দিব নালাগে, ফাঁচি হওক, এইটো ৰাইজৰ দাবী। আৰু যিজন ল'ৰা আপোনাৰ ঢুকাল, হত্যা কৰিলে, হত্যা কৰা ল'ৰাজনৰ আপোনাৰ সৰু এজনী ছোৱালী আছে, বাচ্চা আছে, ৱাইফ আছে। এতিয়া এইখিনি মানুহৰ কি হ'ব? এই কথাখিনি ভাবি গাঁৱৰ মানুহ এতিয়া দুশ্চিন্তাত আছে। আৰু ইয়াৰ সংগঠনৰ ফালৰ পৰাও কেছ এটা দিয়া হ'ব, এজাহাৰ এটা দিয়া হ'ব। এইটো সংগঠনৰ মানুহখিনি আলোচনা কৰি আছে। গতিকে আমি প্ৰশাসনক, এই স্থানীয় ৰাইজে আৰু আমাৰ মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰাও আপোনাৰ তীব্ৰতৰ এটা দাবী যে এই মানুহখিনিৰ আপোনাৰ উচিত শাস্তি হ'ব লাগে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।